টোটেল অসমত 50 লাখ বিঘা মাটি বেদখল হৈ আছে চৰৰ মাটিকে ধৰি। এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ আৰু ভৱিষ্যতে অহাবাৰ আমি 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম আৰু চৰৰ মাটিত আমি এভিকশ্যন কৰি দুখীয়া মানুহবিলাককে আমি দি দিম। মাতব্বৰৰ হাতৰ পৰাহে আমি মাটিটো কাঢ়িম, দুখীয়া মানুহৰ পৰা নহয়। দুখীয়া মানুহে মাটি পাব, কিন্তু মাতব্বৰৰ হাতত যিমান মাটি আছে সেইবিলাক কামিহাৰডাল ভাঙি ল'ব লাগিব, তেতিয়া মই যাব লাগিব। যদি কামিহাৰডাল এনেকৈ থাকে, এতিয়া হাত ভৰিহে গৈছে, কামিহাৰডালত মাৰটো মাৰিব লাগিব। কেতিয়ালৈ সম্ভৱ হ'ব ছাৰ? 5 বছৰত কামিহাৰ ভাঙি যাব। 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। ছাৰ আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। এই যে আপুনি 1.5 লাখ বিঘা মাটি উদ্ধাৰ কৰিলে, এইটো ফৰেষ্ট হৈ আছে। চালাপাৰাটো হ'ব নেকি ছাৰ? চব জেগাতে হ'ব, য'ত য'ত আমাৰ মাটি দখল হৈ আছে। দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। পূজা আছে ছাৰ। ঠিক আছে, সকলোকে ধন্যবাদ দিলোঁ। টোটেল অসমত 50 লাখ বিঘা মাটি বেদখল হৈ আছে চৰৰ মাটিকে ধৰি। এইবাৰ আমি 1.5 লাখ বিঘা মাটি এভিকশ্যন কৰিলোঁ আৰু ভৱিষ্যতে অহাবাৰ আমি 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম আৰু চৰৰ মাটিত আমি এভিকশ্যন কৰি দুখীয়া মানুহবিলাককে আমি দি দিম। মাতব্বৰৰ হাতৰ পৰাহে আমি মাটিটো কাঢ়িম, দুখীয়া মানুহৰ পৰা নহয়। দুখীয়া মানুহে মাটি পাব, কিন্তু মাতব্বৰৰ হাতত যিমান মাটি আছে সেইবিলাক কামিহাৰডাল ভাঙি ল'ব লাগিব, তেতিয়া মই যাব লাগিব। যদি কামিহাৰডাল এনেকৈ থাকে, এতিয়া হাত ভৰিহে গৈছে, কামিহাৰডালত মাৰটো মাৰিব লাগিব। কেতিয়ালৈ সম্ভৱ হ'ব ছাৰ? 5 বছৰত কামিহাৰ ভাঙি যাব। 50 লাখ, তাৰে 1.5 লাখহে উদ্ধাৰ হ'ল আৰু এইটো বহুত ডাঙৰ কাম। মিনিমাম 20-25 বছৰ লাগিব কৰোঁতে কৰোঁতে। ছাৰ আৰু মোৰ আইডিয়াটো এনেকুৱাও নহয় যে এইটো হিন্দু মুছলমান। চৰতো মই মাতব্বৰৰ পৰা মাটিখিনি কাঢ়ি মই চৰৰে দুখীয়া মানুহক মাটিটো দিব খোজোঁ। ইয়াত কোনো কমিউনিয়েল কথা নাই। এই যে আপুনি 1.5 লাখ বিঘা মাটি উদ্ধাৰ কৰিলে, এইটো ফৰেষ্ট হৈ আছে। চালাপাৰাটো হ'ব নেকি ছাৰ? চব জেগাতে হ'ব, য'ত য'ত আমাৰ মাটি দখল হৈ আছে। দখল মুক্ত হোৱাৰ পিছত দুখীয়া মানুহক নতুনকৈ 1.5 কঠা দিয়াতো কাৰো আপত্তি নাই। প্ৰথম কথা হ'ল যে 300 বিঘা মাটি দখল কৰিব নালাগে। প্ৰথমতে এভিকশ্যন হ'ব, হোৱাৰ পিছত ভূমিহীন মানুহক ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা দিয়াতো আপত্তি নাই। কিন্তু এতিয়া যোনে লৈ আছে 50 বিঘা লৈ আছে, 60 বিঘা লৈ আছে, 80 বিঘা লৈ আছে, সেইটোতো নিয়ম নহয়। গতিকে আপোনালোকে এটা বস্তু চাব যে দুখীয়া মানুহে মাটি পাব লাগে। এভিকশ্যন কৰাটোৱে ফূৰ্তি নহয়, কিন্তু ছদ্মবেশী দুখীয়া হ'ব নালাগে। এভিকশ্যন কৰক, ফৰেষ্টৰ মাটি ফৰেষ্টত দিয়ক, চৰকাৰী মাটি যদি ভূমি নীতি অনুসৰি 1 বিঘা 2 বিঘা মানুহখিনিক বিলাই দিয়ক। পূজা আছে ছাৰ। ঠিক আছে, সকলোকে ধন্যবাদ দিলোঁ।